উৰিয়ামঘাট অঞ্চলৰ পৰা সৰুপথাৰ সমষ্টি তথা অসমৰ বিভিন্ন ঠাইলৈ অতীততো পাথৰ গৈ আছিলে, কিন্তু এই পাথৰখিনি আহিছিলে নাগালেণ্ডৰ পৰা উৰিয়ামঘাট হৈ গৈছিলে। আমি নিৰ্বাচনৰ সময়ত ব্যস্ত থকাৰ সময়তে উৰিয়ামঘাটত যি অঞ্চল আমি উচ্ছেদ কৰিছিলোঁ, সেই অঞ্চলত এচাম দুষ্কৃতিকাৰী বনদস্যুৱে নদীখনৰ গতি সলনি কৰি প্ৰকৃতিৰ ওপৰত আক্ৰমণ কৰি শিল খনন কৰিলে। সেইসকলৰ বিৰুদ্ধে বন বিভাগে আৰু অন্যান্যসকলে ইতিমধ্যে গোচৰ তৰিছে, কঠোৰ ব্যৱস্থা হ'ব। তাৰ কাৰণে কিছু অপেক্ষা কৰা হৈছে, কিন্তু কোনো এজন অপৰাধী সাৰি যাব নোৱাৰে। আৰু সৰু পথাৰক আমি এক অপৰাধমুক্ত সমাজ হিচাপে সৰু পথাৰ গঢ়িবলৈ যত্ন কৰিছোঁ। এই সময়ত যিসকল অপৰাধী ইয়াত টিঘিলঘিলাই আছে, তেওঁলোক যিয়ে হওক, অবৈধ মদৰ বেপাৰী, অবৈধ শিলৰ কাৰবাৰ কৰা মানুহ, কোনোজনে হাৰি যাব নোৱাৰিব। প্ৰশাসন অতি কঠোৰ হিচাপে থিয় হৈছে আৰু মই আশা কৰিম ইয়াৰ পাছত যিখিনি শিলৰ ব্যৱসায় হ'ব, সম্পূৰ্ণ বৈধ আৰু সম্পূৰ্ণ নিয়মৰ মাজেৰে সৎভাৱে ব্যৱসায় কৰা ব্যৱসায়ীসকলেহে ইয়াত ব্যৱসায় কৰিব পাৰিব। অবৈধ ব্যৱসায় কৰা কোনো বনদস্যুক উৰিয়ামঘাটত প্ৰশ্ৰয় দিয়া নহ'ব। চাওক, অভিযোগ বিভিন্নজনৰ বিৰুদ্ধে আমি পাইছোঁ, গোচৰো তৰিছে। অনা অসমীয়া, মিয়া, কোনোবা এজন হয়তো অসমীয়া, যিয়ে অপৰাধ কৰিছে, অপৰাধীক আমি আৰু বেলেগকৈ চিনাক্ত নকৰি প্ৰত্যেকজন অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উৰিয়ামঘাট অঞ্চলৰ পৰা সৰুপথাৰ সমষ্টি তথা অসমৰ বিভিন্ন ঠাইলৈ অতীততো পাথৰ গৈ আছিলে, কিন্তু এই পাথৰখিনি আহিছিলে নাগালেণ্ডৰ পৰা উৰিয়ামঘাট হৈ গৈছিলে। আমি নিৰ্বাচনৰ সময়ত ব্যস্ত থকাৰ সময়তে উৰিয়ামঘাটত যি অঞ্চল আমি উচ্ছেদ কৰিছিলোঁ, সেই অঞ্চলত এচাম দুষ্কৃতিকাৰী বনদস্যুৱে নদীখনৰ গতি সলনি কৰি প্ৰকৃতিৰ ওপৰত আক্ৰমণ কৰি শিল খনন কৰিলে। সেইসকলৰ বিৰুদ্ধে বন বিভাগে আৰু অন্যান্যসকলে ইতিমধ্যে গোচৰ তৰিছে, কঠোৰ ব্যৱস্থা হ'ব। তাৰ কাৰণে কিছু অপেক্ষা কৰা হৈছে, কিন্তু কোনো এজন অপৰাধী সাৰি যাব নোৱাৰে। আৰু সৰু পথাৰক আমি এক অপৰাধমুক্ত সমাজ হিচাপে সৰু পথাৰ গঢ়িবলৈ যত্ন কৰিছোঁ। এই সময়ত যিসকল অপৰাধী ইয়াত টিঘিলঘিলাই আছে, তেওঁলোক যিয়ে হওক, অবৈধ মদৰ বেপাৰী, অবৈধ শিলৰ কাৰবাৰ কৰা মানুহ, কোনোজনে হাৰি যাব নোৱাৰিব। প্ৰশাসন অতি কঠোৰ হিচাপে থিয় হৈছে আৰু মই আশা কৰিম ইয়াৰ পাছত যিখিনি শিলৰ ব্যৱসায় হ'ব, সম্পূৰ্ণ বৈধ আৰু সম্পূৰ্ণ নিয়মৰ মাজেৰে সৎভাৱে ব্যৱসায় কৰা ব্যৱসায়ীসকলেহে ইয়াত ব্যৱসায় কৰিব পাৰিব। অবৈধ ব্যৱসায় কৰা কোনো বনদস্যুক উৰিয়ামঘাটত প্ৰশ্ৰয় দিয়া নহ'ব। চাওক, অভিযোগ বিভিন্নজনৰ বিৰুদ্ধে আমি পাইছোঁ, গোচৰো তৰিছে। অনা অসমীয়া, মিয়া, কোনোবা এজন হয়তো অসমীয়া, যিয়ে অপৰাধ কৰিছে, অপৰাধীক আমি আৰু বেলেগকৈ চিনাক্ত নকৰি প্ৰত্যেকজন অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।